হৈছে পেপাৰত লিখা দেখি চব চলিলে, কিন্তু মই আজি সুখী যে ঘাট প্ৰতিবাদৰ মাজৰ পৰা ওলাই আহি গোৱালপাৰা মিউনিচিপালিটিয়ে এক ইনকাম জেনেৰেশ্যন স্কিম গোৱালপাৰা মিউনিচিপালিটিৰ কাৰণে আৰম্ভ কৰিব পাৰিছে। বিভিন্ন মিউনিচিপালিটিৰ কাৰণে এই এটা আদৰ্শ হ'ব পাৰে যে কেনেকৈ মিউনিচিপালিটিখন স্বাৱলম্বী কৰিব পাৰে। মই সুখী নিউজ কৰিলে ভাল এটা কাম হৈ আছে, সেইবোৰে আৰু ভাল কাম কৰাৰ দায়িত্ব আছে। আৰু লগতে মই ইতিমধ্যে জীৱন যোগেদি কথা পাতিলোঁ, কাৰ গাফিলতি গালতি হ'বলৈ পালে তাৰ পৰা কঠোৰ ব্যৱস্থা ল'বলৈ। হাঁহি লাগিলে আপুনি খোজকাঢ়ি গোটেই মনটো সঁচাকৈ ভাল লাগে। আগত তাত বিল নাছিলে, বিলটো মৰি গৈছিলে, জাবৰ আছিলে। আৰু মই ভাবোঁ যে এই উচ্ছেদ কাৰ্যসূচীৰ পিছত এতিয়া তাত পানী ভৰ্তি হৈ আছে, তাত ফুল ফুলনি উঠিছে, চৰাই মই তাতে উৰি থকা দেখিছোঁ। চ' এটা পৰিৱেশ নিৰ্মাণ হৈ আছে যে মুক্ত আকাশৰ তলত হাঁহিলা বিল চবে হাৰচিলা কৰি পেলাইছে। তেতিয়া মই গম পালোঁ যে এইটো নামটো হাঁহিলা, হাঁহিলাটো উচ্চাৰণ কৰিব নোৱাৰে বুলি হাৰচিলা কৰে। আচল নামটো হ'ল হাঁহিলা। হাঁহিলা বিলটোক আমি ফৰেষ্টৰ কেটেগৰীত ৰূপান্তৰণ কৰাৰ কাৰণে ইতিমধ্যে তাত পাব্লিছো হৈছে। আৰু মই ভাবোঁ যে অহা দিনবোৰত আমি লাগি এই উন্নত টুৰিষ্ট স্পটলৈ পৰিৱৰ্তিত কৰিছোঁ। আৰু যেতিয়াই মই গোৱালপাৰাত আহিম তেতিয়াহে মই হাঁহিলা বিলত যাব পাৰিম। এই পৰিৱেশটো লাহে লাহে আৰু উন্নত হ'ব। পানীটো এটা জেগাত ফচি থাকে, অহা যোৱা ব্যৱস্থা বিলৰ মাজতে বাট নিৰ্মাণ কৰা হৈছে, ৰাস্তা নিৰ্মাণ কৰা হৈছে। চ' পানী এক লেভেলতে থাকিব লাগে গোটেই বিলত। কৰি প্ৰাকৃতিক সৌন্দৰ্যৰ অনুপম উপহাৰ হিচাপে অসমবাসী। আপুনি যিহেতু অভিভাৱক বিশ্বাস আছে। অশোক সিংহাল ডাঙৰীয়াই এইখন লেট্ৰিন বাথৰুমত ফিটা কাটিবলৈ আহি অপেনিং কৰি থৈ গ'ল আজি, আৰু বিভিন্ন বক্তব্য দি থৈ গ'ল। আমাৰ নিউজ মিডিয়াৰ মাধ্যমত দেখাৰ চেষ্টা কৰিছোঁ। এয়া চাওক, এইটো হ'ল বোট, কি ধুনীয়া কৰি বনাইছে। আজি এইটো অপেনিং হৈ গ'ল। মিউনিচিপালিটি আমাৰ ধুবুৰী বাছ ষ্টেণ্ডত। এইটো হ'ল পুৰুষৰ আৰু এইটো হ'ল আপোনাৰ মহিলাৰ। আৰু আমাৰ হাত ভৰি ভাঙা মানুহ যিসকল আছে ইহঁতৰ কাৰণে এইটো বনোৱা হৈ গ'ল অলৰেডি। আমাৰ ধুবুৰী ষ্টেণ্ডত আহিলে আপোনালোকে এইদৰে বস্তুবিলাক ব্যৱহাৰ কৰিব পাব। ধুনীয়া চিষ্টেম ভিতৰত দেখাই দিছোঁ, চাওক। এইটো হ'ল আমাৰ ধুবুৰী বাছ ষ্টেণ্ডৰ লেট্ৰিন বাথৰুম, আজি অপেনিং হৈ গ'ল। গোৱালপাৰা মিউনিচিপালিটি বোৰ্ড, চাওক।